মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ যিটো পাঠ আছে ইয়াৰ প্ৰশ্নোত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। আশা ৰাখোঁ এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ভিডিঅ'টো কোনে কোনে চাইছা অৱশ্যই কমেণ্ট বক্সত কমেণ্ট কৰি তোমালোকৰ নিজৰ নিজৰ নামটো লিখি দিবা। এইটো হ'ল তোমালোকৰ এক্সাৰচাইজ খাল ঠেপৰ কৰা। তাৰ ক নম্বৰটো কি কৈছে চোৱা, প্ৰাণীমুখ সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে কি বুলি কোৱা হয়? চিৰিয়াখানা বুলি কোৱা হয়। খ নম্বৰ এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়। গ নম্বৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰ বহু দূৰণিৰ ঠাইলৈ উৰি যায়। 2 নম্বৰ প্ৰশ্নটো হ'ল এটাৰ পৰা আনটোক পৃথক কৰা। তাৰে তোমালোকৰ ক নম্বৰটো হ'ব বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল। এইটো বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজত পাৰ্থক্য হ'ল অভয়াৰণ্য হ'ল প্ৰাণীসমূহ আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল। ইয়াত প্ৰাণী বধ কৰা নিষিদ্ধ। জীৱমণ্ডল সংৰক্ষিত অঞ্চল হ'ল বন্যপ্ৰাণী উদ্ভিদ প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ অঞ্চল। খ নম্বৰ প্ৰশ্ন চিৰিয়াখানা আৰু অভয়াৰণ্য। এইটো চোৱা চিৰিয়াখানা আৰু অভয়াৰণ্যৰ মাজত পাৰ্থক্য হ'ল তোমালোকৰ চিৰিয়াখানা আছে যি অঞ্চলত প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখে তাকে চিৰিয়াখানা বোলে। আৰু অভয়াৰণ্য হ'ল এক বৃহৎ বনাঞ্চল য'ত বন্যপ্ৰাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয়। অভয়াৰণ্যতো প্ৰাণী বধ বা চিকাৰ কৰা নিষিদ্ধ। বিপন্ন আৰু বিলুপ্ত প্ৰজাতিৰ মাজত পাৰ্থক্য হ'ল বিপন্ন প্ৰজাতি যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হয়, বিলুপ্তৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰজাতি বোলে। আৰু বিলুপ্ত প্ৰজাতিবোৰ পৃথিৱীৰ পৰা বহু বছৰ আগতে নোহোৱা হৈ গৈছে, সেইবোৰ হ'ল মানে বিলুপ্ত প্ৰজাতি। খ নম্বৰ উদ্ভিদকুল আৰু প্ৰাণীকুলৰ মাজত এইবাৰ পাৰ্থক্য দেখুওৱা হৈছে। উদ্ভিদকুল মানে কি এইটো চোৱা, কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদসমূহক উদ্ভিদকুল বোলে। তাৰপিছত উদ্ভিদকুলত মানে বিভিন্ন ধৰণৰ উদ্ভিদ থাকে, মানে হিচাপবিহীন উদ্ভিদ থাকে। আৰু প্ৰাণীকুল কোনো বিশেষ অঞ্চলত থকা প্ৰাণীসমূহক প্ৰাণীকুল বুলি কোৱা হয়। এবাৰ 3 নম্বৰ প্ৰশ্ন তোমালোকৰ বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়া পৰত কেনেধৰণৰ প্ৰভাৱ পৰে আলোচনা কৰা। মানে বনাঞ্চল এটা ধ্বংস কৰিলে কেনেধৰণৰ প্ৰভাৱ পৰে সেইটোৰ বিষয়ে আলোচনা কৰিব দিছে। মানে বন্যপ্ৰাণীৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰে এইটো চোৱা। বনাঞ্চল ধ্বংসৰ প্ৰভাৱত বন্যপ্ৰাণীৰ পৰিৱেশ বিনষ্ট হয়। বনাঞ্চলত থকা প্ৰাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটে, ফলত প্ৰাণীবোৰ বিপন্ন হ'বলৈ ধৰে আৰু অৱশেষত বিলুপ্তি ঘটে। খ নম্বৰত আছে পৰিৱেশ। এইটো হ'ব বনাঞ্চল ধ্বংস হ'লে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িব, সেউজগৃহ প্ৰভাৱে দেখা দিব, পৰিৱেশ প্ৰদূষিত হ'ব, বৰষুণ কমি যাব, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব, ফলত প্ৰাণীকুলৰ উশাহ নিশাহৰ সমস্যাই দেখা দিব, মাটিৰ উৰ্বৰতা কমি যাব। এইটো কোৱা হৈছে তাৰমানে বনাঞ্চল বেছি ধ্বংস হ'লে কি উষ্ণতা বাঢ়ি যাব, মানে গৰমৰ সংখ্যা বৃদ্ধি হৈ যাব, সেউজগৃহ প্ৰভাৱ মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হ'ব আৰু অক্সিজেনৰ পৰিমাণ মানে কমি যাব, যাৰ কাৰণে মানুহ জীয়াই থকাটো অসুবিধা হ'ব আৰু উশাহ নিশাহ লোৱাত মানে অসুবিধা পাব। এইবাৰ আছে গ নম্বৰত গাঁও অঞ্চল। মানে গ্ৰাম্য অঞ্চলত কেনেধৰণৰ মানে ক্ষতি হ'ব সেইটো কৈছে। বনাঞ্চল ধ্বংস পালে গাঁও অঞ্চলৰ বৰষুণৰ পৰিমাণ কমি যাব, মাটিৰ উৰ্বৰতা কমি যাব, ফলত খেতি বাতি কৰিবলৈ অসুবিধা হ'ব। গাঁওবাসীয়ে অৰ্থনৈতিক সমস্যাত ভুগিব লাগিব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদি গৰাখহনীয়াৰ সৃষ্টি কৰিব। এইটো মনত ৰাখিবা, মানে বানপানীৰ সৃষ্টি নহ'ব, মানে মাটি শুকাই যোৱাৰ ফলত মানে আমি সাধাৰণতে পাওঁ যে গ্ৰাম্য অঞ্চলৰ পৰা যিখিনি খেতি বাতি কৰা হয় তাৰ পৰাই আমি খোৱা খাদ্য পাওঁ। গতিকে বৰষুণৰ পৰিমাণ কমি গ'লে সেইবোৰ মানে কি হয় গ্ৰাম্য অঞ্চলত বিশেষভাৱে ক্ষতি হ'ব। নগৰ বা নগৰীয়া অঞ্চলত কেনেকুৱা হ'ব সেইটো দেখা দিছে ঘ নম্বৰত। নগৰ অঞ্চলত গাড়ী মটৰৰ বেছিকৈ চলে বাবে বনাঞ্চল ধ্বংস হ'লে তাত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব, ফলত মানুহৰ উশাহ নিশাহ লোৱাত কষ্ট হ'ব। বনাঞ্চল ধ্বংস হ'লে প্ৰদূষণৰ মাত্ৰা বাঢ়িব, গৰমৰ মাত্ৰা বাঢ়িব। এইটো পঢ়ি আহিছে তোমালোকে। পৃথিৱীত কেনেধৰণৰ প্ৰভাৱ পৰিব। বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ গোলকীয় উষ্ণতা বাঢ়ি যাব, সেউজগৃহ প্ৰভাৱ ঘটাৰ ফলত পাহাৰ পৰ্বতৰ ওপৰত বৰফৰ গলন আৰম্ভ হৈ যাব, ফলত নামনি অঞ্চলত অহা মহাপ্ৰলয়ৰ সৃষ্টি হ'ব পাৰে, মাটিৰ উৰ্বৰতা কমি যাব, ভূপৃষ্ঠ শিলময় হ'ব, সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি যাব।
প্ৰথম নম্বৰত আছে উত্তৰ প্ৰজন্ম মানে পিছৰ যিবোৰ নেক্সট জেনেৰেশ্যন আহিব মানে আমাৰ পিছৰ যিবোৰ মানুহ জন্ম হ'ব ইহঁতৰ কেনেধৰণৰ প্ৰভাৱ পৰিব সেইটোৰ ওপৰত আলোচনা কৰিব দিছে। যদি বনাঞ্চল ধ্বংস হৈ যায় তেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ ওপৰত বৰফবোৰ গলাই পেলাব, মহাপ্ৰলয় সদৃশ বানপানী হ'ব, সাগৰ পৃষ্ঠত উচ্চতা বাঢ়ি সমুদ্ৰৰ উপকূল অঞ্চলত থকা দেশবোৰ পানীৰ তলত নিশ্চিহ্ন হৈ পৰিব। উত্তৰ প্ৰজন্মই এইবোৰ দেশৰ অস্তিত্বই নাপাব। গছ বিৰিখ ধ্বংস হোৱাৰ ফলত বনজ সম্পদ যেনে কাঠ, কয়লা, পশু পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা পাব। পৃথিৱীৰ উত্তৰ প্ৰজন্মৰ অস্তিত্ব দেখা দিব। মানে বৰফ গলি যে পৃথিৱী সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। তাৰপিছত বিভিন্ন ধৰণৰ প্ৰাণী, জীৱ জন্তু, গছ গছনিৰ সংখ্যা হয়তো নেক্সট জেনেৰেশ্যন যিবোৰ মানুহ আছে সেইবোৰ চিনিয়ে নাপাব। কি হ'ব পাৰে? 4 নম্বৰ প্ৰশ্নত আছে কি হ'ব পাৰে? যদি ক নম্বৰ দিছে যে আমি গছ কাটি গৈ থাকোঁ, মানে গছ কাটি গৈ থাকিলে আমাৰ ভৱিষ্যতে কি হ'ব সেইটো কৈছে। উত্তৰটো আমি গছ কাটি গৈ থাকিলে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব। গতিকে প্ৰাণীকুলৰ লগতে মানুহৰ জীৱন বিপন্ন হ'ব, বৰষুণৰ পৰিমাণ কমিব, প্ৰদূষণৰ মাত্ৰা বাঢ়িব, অত্যাধিক গৰম হ'ব, মাটিৰ উৰ্বৰতা কমি যাব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদি গৰাখহনীয়াৰ সৃষ্টি কৰিব। খ নম্বৰত কৈছে প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয়। যদি প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয় কেনেকুৱা পৰিস্থিতি হ'ব? উত্তৰটো হৈছে যে প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হ'লে প্ৰাণীৰ বাসস্থানৰ অভাৱ ঘটিব, বহু প্ৰাণীৰ জীৱন বিপন্ন হ'ব, প্ৰাণী বিলুপ্ত পাবলৈ আগবাঢ়ি যাব। তাৰপিছত গ নম্বৰত আছে মাটিৰ ওপৰৰ ঈশ্বৰ মুকলি হৈ থাকে। মাটিৰ ওপৰৰ ঈশ্বৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়াৰ সৃষ্টি হ'ব, ক্ষয় যোৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব, খেতি বাতি ভাল নহ'ব, শস্যৰ লগত খাদ্য নাটনি হৈ দুৰ্ভিক্ষ দেখা দিব। এবাৰ 5 নম্বৰ প্ৰশ্নত আছে চমুকৈ উত্তৰ দিয়া। তাৰ ক নম্বৰটো হৈছে জৈৱ বৈচিত্ৰ্য আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰটো হৈছে জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ নকৰিলে জীৱকুলৰ মাজত থকা সম্পৰ্ক বিঘ্নিত হ'ব মানে নষ্ট হৈ যাব। খাদ্য শৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটিব, ফলত তাৰ পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটিব, ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব। সেয়ে জীৱ বৈচিত্ৰ্যক আমি সংৰক্ষণ কৰিব লাগে। খ নম্বৰত আছে সংৰক্ষিত বনাঞ্চল। সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণ সুৰক্ষিত নহয় কিয়? মানে যিবোৰ সংৰক্ষিত কৰি ৰখা সেইবোৰ বন্যপ্ৰাণীৰ কাৰণে কিয় মানে সিমান সুবিধাজনক নহয় সেইটো কৈছে। সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়, কাৰণ তাত চোৰাং চিকাৰীয়ে আৰু তাৰ ওচৰে পাঁজৰে থকা বাসিন্দাবোৰে বন্যপ্ৰাণীৰ হত্যাৰ সুবিধা ল'ব পাৰে। মানে সুৰক্ষিত বনাঞ্চল তাকে হয় মানে বেছিভাগ চোৰাং চিকাৰী হোৱা দেখা যায়। যেনেকুৱা আমি উদাহৰণ হিচাপে আমাৰ কাজিৰঙাৰ কথা ক'ব পাৰোঁ। গোলাঘাট জিলাত থকা কাজিৰঙাত আমি মাজে মাজে শুনা পাওঁ যে এশিঙীয়া গড় মানে চোৰাং চিকাৰীসকলে এশিঙীয়া গড় বধ কৰি মানে মাৰি পেলাইছে। এইটো এনেকুৱা ধৰণৰ মানে সংৰক্ষিত বনাঞ্চলসমূহ চোৰাং চিকাৰী হৈ থাকে, সেইকাৰণে সুৰক্ষিত নহয়। গ নম্বৰ আছে কিছুমান প্ৰজাতিৰ বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কেনেকৈ? এইটো উত্তৰ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওঁলোকে বনাঞ্চলত থাকে, মানে জংঘলতে থাকে, বনতে থাকে। পূৰ্বপুৰুষৰ বনাঞ্চলত থাকি বনাঞ্চলৰ পৰা তেওঁলোকে তেওঁলোকৰ জীৱিকাৰ বাবে প্ৰয়োজনীয় দ্ৰব্য সংগ্ৰহ কৰে। খাদ্য, খেৰ, খৰি, ঘৰ দুৱাৰৰ বাবে কাঠ আদি বনাঞ্চলৰ পৰা বিনা খৰচে আনি জীৱন নিৰ্বাহ কৰে। মানে ইহঁতৰ কাৰণে এইটো থকা সুবিধাজনক। কিহৰ কাৰণে? তাৰমানে সিহঁতৰ বিনা পইচাতে যিকোনো কাম কৰিব পাৰে। সেই বনৰীয়া মানে অৰণ্যৰ পৰা সিহঁতে মানে খৰি, কাঠ মানে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় খাদ্য সেই মানে অভয়াৰণ্যৰ পৰা পায়, বনাঞ্চলৰ পৰা পায়, যাৰ কাৰণে সিহঁতে সেইবোৰ অঞ্চলতে থাকি ভাল পায়। ঘ নম্বৰত আছে বনাঞ্চল ধ্বংসৰ কাৰণত কি পৰিণতি কি? উত্তৰটো হৈছে বনাঞ্চল ধ্বংসৰ কাৰণ হ'ল কেইটামান আছে। জনসংখ্যাৰ বিস্ফোৰণ, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ প্ৰয়োজন, 3 নম্বৰত আছে খেতি পথাৰৰ প্ৰয়োজন, বেছি শস্যৰ উৎপাদন। ইয়াৰ পৰিণতিত বানপানী, খৰাং, উষ্ণতা বৃদ্ধি, অক্সিজেনৰ অভাৱ আদিৰ দ্বাৰা প্ৰদূষণ ঘটিব। 9 নম্বৰ হৈছে ৰেড ডেটা বুক কি? উত্তৰটো হৈছে ৰেড ডেটা বুক হ'ল এখন কিতাপ য'ত সকলো বিপন্ন আৰু বিলুপ্তি ঘটা প্ৰাণী উদ্ভিদৰ নাম লিপিবদ্ধ কৰা থাকে। ৰেড বুক হ'ল এনেকুৱা এখন কিতাপ মানে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱাৰ পিছৰ পৰা মানে পৃথিৱীত আদিৰ পৰা অন্তলৈকে যিমানবোৰ জীৱ জন্তু বিলুপ্তি বা নাইকিয়া হৈ গৈছে এই সমগ্ৰ জীৱ জন্তুৰ মানে সংখ্যাটো এই ৰেড বুক কিতাপখনত লিখা থাকে।
এবার আমি পাম প্রথম চাওঁ ভ্ৰমণ বুলি কি বুজা। উত্তৰটো হৈছে পৰিভ্ৰমণ মানে এঠাইৰ প্ৰাণী আন এঠাইলৈ বছৰৰ কোনো সময়ত বিশেষ উদ্দেশ্য সাধনৰ বাবে গমন কৰে। তাৰমানে আমি যেনেকৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ গাড়ী মটৰে যেনেকুৱা অহা যোৱা কৰোঁ তাক পৰিভ্ৰমণ বোলে। ঠিক তেনেকুৱা এই পৰিভ্ৰমণ চৰাই মানে জীৱ জন্তু এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কোনো এটা বছৰ নিৰ্দিষ্ট সময়ৰ বাবে গমন কৰা বা অহা যোৱা কৰাকে পৰিভ্ৰমণ বুলি কোৱা হয়। এবার 6 নম্বর প্রশ্ন, কারখানার নিত্য বর্ধিত চাহিদা পূৰাবলৈ আৰু ইয়াৰ আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিত নে আলোচনা কৰা আৰু এটি চমুটকা প্ৰস্তুত কৰা। এবার উত্তৰটো চোৱা, কাৰখানাৰ নিত্য বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চলৰ বৃদ্ধিৰ বাবে অবিৰত গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিত নহয়। গছ কটাটো কোনোপধ্যে উচিত হ'ব নোৱাৰে। কাৰখানাৰ নিত্য বৰ্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্ৰতা পৰিস্থিতি তন্ত্ৰত বিজুতি ঘটাৰ উপৰি অঞ্চলটোৰ প্ৰদূষণৰ মাত্ৰা বাঢ়িব। প্ৰদূষণৰ ফলত বৰ্ষণৰ মাত্ৰা কমি যাব, গোলকীয় উষ্ণতা বৃদ্ধি পাব, ভূমিস্খলন হোৱাৰ সম্ভাৱনা থাকিব, মাটিৰ উৰ্বৰতা কমি যাব, প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিয়ে গৰাখহনীয়াৰ সৃষ্টি কৰিব। এবাৰ তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন কৰাৰ বাবে তোমালোকৰ কেনেধৰণৰ বৰঙণি আগবঢ়াব, তোমালোকৰ গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা। এবাৰ উত্তৰটো চোৱা, নিজৰ অঞ্চলৰ সেউজীয়া সম্পদত প্ৰতিপালন কৰাৰ ক্ষেত্ৰত বাবে তলত দিয়া বৰঙণি আগবঢ়াব পাৰি। যেনেকৈ 1 নম্বৰ হৈছে তাত থকা গছ গছনি কটাটো নিষিদ্ধ কৰা। খ নম্বৰত হৈছে নতুনকৈ গছ ৰোৱা। গ নম্বৰ গছবোৰক উপযুক্ত পানী আৰু পোষক দ্ৰব্য যোগান ধৰা। খ নম্বৰ কি ধৰণৰ গছ বেছি ভাল হয় তাক নিৰীক্ষণ কৰি সেইমতে বৃক্ষৰোপণ কৰা। এবার 8 নম্বৰ প্ৰশ্ন হৈছে বনাঞ্চল ধ্বংস কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে বুজাই লিখা। এইটো উত্তৰটো হৈছে বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে। বনাঞ্চল ধ্বংস হ'লে সেই অঞ্চলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ তাৰ উষ্ণতা বাঢ়ি যায়। জল গছৰ শিপাৰ দ্বাৰা নি তাক বাষ্পমোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলত এৰি দিয়ে। কিন্তু এই বাষ্প বা জলীয়ভাৱে সেই অঞ্চলত মেঘৰ সৃষ্টি কৰে আৰু মেঘৰ পৰা বৰষুণ পৰে। যেতিয়া বনাঞ্চল ধ্বংস হয় এই বাষ্পমোচন প্ৰক্ৰিয়া বন্ধ হয় আৰু তাৰ ফলত মেঘৰ সৃষ্টি নহয়, গতিকে বৰষুণৰ মাত্ৰা কমি যায়। 10 নম্বৰ প্ৰশ্ন, কাগজ কিয় বচাব লাগে। কাগজ বচোৱাৰ বিভিন্ন উপায় তালিকা এখন প্ৰস্তুত কৰা। উত্তৰটো হৈছে কাগজ উদ্ভিদ যেনে বাঁহ, খেৰ আদিৰ পৰা তৈয়াৰ কৰা হয়, গতিকে কাগজ শিল্পত বাঁহৰ ব্যৱহাৰৰ চাহিদা অনুপাত বৃদ্ধি হৈ আহিছে। যদি কাগজ বচাই চলোঁ তেন্তে বাঁহৰ কিছু ৰাহি ঘটিব, এইটো কৰিলে বনাঞ্চল ধ্বংস কমিব। খ নম্বৰ, কাগজ বচালে বিদ্যুৎ শক্তি আৰু তাত ব্যৱহাৰ হোৱা পানীৰ পৰিমাণ হ্ৰাস পাব। কাগজ উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ মাত্ৰা কমিব। কাগজ বচোৱাৰ উপায় হ'ল কাগজৰ ব্যৱহাৰৰ মিতব্যয়িতা। খ নম্বৰ, ব্যৱহাৰ হৈ যোৱা কাগজক পুনৰ ব্যৱহাৰ কৰা। গ নম্বৰ, কাগজ পুৰা কাৰ্য বন্ধ কৰা। তো আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰিছোঁ বাবে তোমালোকক সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।